Stilwell Road, the memory of a forgotten war. এয়া লিডু, উজনি অসমৰ এখন সৰু চহৰ। কয়লা খনিৰ বাবে বিখ্যাত লিডু নামৰ এই সৰু চহৰখন গুৱাহাটীৰ পৰা 544 কিলোমিটাৰ উত্তৰ পূব দিশত অৱস্থিত। এই দিশেৰে লিডু ভাৰতীয় ৰেল সংযোগ ৰেখাৰ শেষ আস্থান। ইয়াৰ পৰাই আৰম্ভণি সাহস, আত্মত্যাগ আৰু নিৰ্মাণৰ এক বিৰল কাহিনী। ইয়াৰ ধূলি বালি আকাশ বতাহত যেন এতিয়াও সিঁচৰতি হৈ আছে পাহৰণিৰ গৰ্ভত লুপ্ত দ্বিতীয় বিশ্বযুদ্ধৰ মাজেৰে আন এখন যুদ্ধৰ সেই জীৱন্ত কাহিনী। দি ষ্টিলৱেল ৰোড, মেমৰি অৱ এ ফৰগটেন ৱাৰ। চন জাপানী সৈন্যই অকস্মাত পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰি ধ্বংস কৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধই ভৰপক ৰূপ ধাৰণ কৰিলে। দক্ষিণ পূব এছিয়াত ক্ৰমে শক্তিশালী হৈ পৰিল জাপানী সৈন্যৰ আগ্ৰাসন। ব্ৰিটিছ ইণ্ডিয়া, আমেৰিকা আৰু চীনৰ জাতীয়তাবাদী নেতা চিয়াং কাইছেকৰ নেতৃত্বত সন্মিলিত মিত্ৰপক্ষক অতৰ্কিতে আক্ৰমণ কৰি ম্যানমাৰত আগ্ৰাসী জাপানী সেনাই দুভাগ কৰি পেলালে। মিত্ৰপক্ষৰ বাবে চীনলৈ একমাত্ৰ সংযোগ ৰেখা বাৰ্মা ৰোড জাপানী সৈন্যৰ নিয়ন্ত্ৰণলৈ যায়। ৰেংগুন অধিকাৰ কৰি জাপানী সৈন্যই ভাৰতৰ ফালে তীব্ৰ গতিত অগ্ৰসৰ হ'ব ধৰিছে। চীনত মিত্ৰপক্ষৰ পৰাজয়ৰ বতৰাত জাপানীৰ হাতত ভাৰত অধিগ্ৰহণৰ অশনি সংকেত বাজি উঠিল। দক্ষিণ পূব এছিয়াৰ ৰণাংগনত মিত্ৰপক্ষৰ কমাণ্ডাৰ ৱাৰেন ষ্টিলৱেলে পশ্চাদসৰণ কৰি অতি কষ্টেৰে দুৰ্গম বাট পথ পাহাৰ অৰণ্যৰ মাজেৰে আহি অসম পালেহি। পূবলৈ আগ্ৰাসী হোৱা জাপানে চীনৰ স্থলভাগ ইতিমধ্যে আৱৰি লৈছে। মিত্ৰপক্ষৰ সেনাৰ অৱস্থা শোচনীয়। তালৈ সামগ্ৰী পঠিয়াবলৈ আকাশী পথ সুচল নহয়। বিকল্প পথ এটা অত্যন্ত জৰুৰী। উত্তৰ পূবৰ হেডকোৱাৰ্টাৰ শ্বিলঙত বহি ৱাৰেন ষ্টিলৱেলে বিকল্পৰ চিন্তা কৰিলে। ভাৰতৰ মাটিৰ পৰা চীনলৈ এটা পথ নিৰ্মাণ কৰিব লাগিব। এই পথৰ আৰম্ভণি হ'ব লিডুৰ পৰা। এনেদৰেই আৰম্ভ হ'ল যুদ্ধৰ মাজেৰেই আন এখন যুদ্ধ, ষ্টিলৱেল ৰোড নিৰ্মাণৰ ইতিহাস। মই এখন যিখন কিতাপ লিখিছো এখন লিডুলাম, এখন উপন্যাস। এয়া লেখক আৰু সমাজকৰ্মী জুৰি বৰা বৰগোহাঁই। লিডুলামৰ অৰ্থ হ'ল লাম মানে পথ। চিংফসকলে এই পথটোৰ নাম লিডলাম বুলি কৈছিলে, সেইটো কাৰণে সেই নামটো মই তেনেকৈ ৰাখিছিলো। ষ্টিলৱেল ৰোড ইতিহাসৰ পাতত জিলিকি থকা দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাবহুল দিনলিপিৰ মাজত লুকাই থকা আন এক যুদ্ধৰ কাহিনী। এই কাহিনী বৰ্ণিত হৈছে সাহিত্যত। লিডুলাম অসমীয়া ভাষাৰ এখন গুৰুত্বপূৰ্ণ উপন্যাস। লিডুলামৰ স্ৰষ্টা জুৰি বৰা বৰগোহাঁইক চাবুৱাত থকা তেওঁৰ নিজা বাসস্থানলৈ গৈ উপন্যাসখনৰ বিষয়বস্তু সম্পৰ্কে আমি কথা পাতিছিলো। মোৰ গোটেই উপন্যাসখনৰ বিষয়বস্তু হৈছে ষ্টিলৱেল ৰোড নিৰ্মাণৰ গোটেই সময়খিনি। উপন্যাসৰ কাহিনী ভাগ হৈছে সমান্তৰালভাৱে ৰাস্তাৰ কামো চলি গৈছে আৰু এটা প্ৰেম কাহিনী আগবাঢ়ি গৈছে। স্থানীয় মানুহৰ সামাজিক গাঁথনিটোত দ্বিতীয় মহাযুদ্ধৰ এই পথ নিৰ্মাণে বহুত পৰিৱৰ্তন আনিছিলে। সেই বিষয়বস্তুটোকে লৈ মই উপন্যাসখন লিখিছো। উপন্যাসত আমেৰিকাৰ পৰা অহা সামৰিক বাহিনীটোৰ বেছিভাগ মানুহেই ট্ৰাক চলোৱা কামত বিশেষকৈ নিযুক্ত হৈছিলে, কাৰণ তেওঁলোকে আমেৰিকাৰ পৰাই উচ্চ মানদণ্ডৰ যন্ত্ৰপাতি ইয়ালৈ আনিছিলে, যিটো ভাৰতত তেতিয়া নাছিলে। আৰু তেনেকুৱা এজন যুৱক আছিলে জৰ্জ জনাথন। কাম কৰি থাকোতে এদিন অকস্মাতে লগ পাই চাহ বনোৱাৰ এগৰাকী যুৱতী। তেওঁলোকৰ প্ৰেম হৈছে, ৰাস্তাৰ কাম আগবাঢ়িছে, দুৰ্যোগ আহিছে, দুৰ্ভাৱনা হৈছে, ধুমুহা আহিছে, বানপানী হৈছে, মানুহ বিভিন্ন ঠাইত মৰিছে, কিন্তু তেওঁলোকৰ প্ৰেমটো সমান্তৰালভাৱে আগবাঢ়ি গৈছে। সমান্তৰালভাৱে যুদ্ধখনো তীব্ৰৰ পৰা তীব্ৰতৰ হৈ থাকে।
তেওঁলোকৰ প্ৰেমটো সফল হোৱা নাই। ৰাস্তাটো হ'ল, যুদ্ধ সমাপ্তি হ'ল আৰু এটা বিফল মনোৰথ হৈ তাৰ চৰিত্ৰ জৰ্জ জনাৰ্থন উভতি যায় আৰু উভতি যাওঁতে এই গোটেই সমগ্ৰ পথছোৱাৰ গোটেই স্মৃতি সকলোখিনি তেওঁলৈ উভতি গুচি যায়। মোৰ উপন্যাসখনৰ মোটামুটি কাহিনীটো সেইটোৱেই। 1945 চন। This is the story of a bridge. It is a land bridge to China. ষ্টিলৱেল ৰোড নিৰ্মাণ ইতিহাসৰ বিস্তৃত চাক্ষুষ তথ্য সন্নিৱিষ্ট কৰি আমেৰিকান ৱাৰ অফিচ আৰু ব্ৰিটিছ ইণ্ডিয়া ফিল্ম ইউনিটে 1945 চনতে প্ৰস্তুত কৰি তোলা এখন তথ্যচিত্ৰত প্ৰেছিডেণ্ট ৰোনাল্ড ৰেগনৰ ধাৰাভাষ্য শুনা যায় এনেদৰে। The main span of this bridge, the Burma Road, was started by the Chinese after the Japanese invasion of eastern China in 1937. Now that route was to be traveled by caravans of guns and fuel, ammunition and food, across the land bridge of Burma to China, to keep that country alive in its struggle against Japan. 1 month after Pearl Harbor, the Japanese struck at the land bridge of Burma. This is the story of the destruction of that bridge, and of the men who fought and died to rebuild it, so that China could fight on. A defeated China would mean India invaded. The invasion started in January 1942. Both on the ground and in the air, the Japs had overwhelming superiority. General Alexander headed small forces of British, Indians, and Burmese. And General Stilwell commanded Chinese troops sent by Generalissimo Chiang Kai-shek. The Japanese sought to cut off China's supply line from Rangoon to Mandalay, and then to the Burma Road. The Japs attacked Rangoon in force. The enemy swept on to central Burma. By the end of April, the Burma Road was cut. Alexander and Stilwell were forced to retreat. The task of reopening the land bridge of Burma was a tremendous one. General Stilwell's first act after the Japanese invasion was the formation of an American command, known as CBI, China, Burma, India. From China came thousands of Chinese. From the independent kingdom of Nepal came the Gurkhas. From the Naga Hills, Naga headhunters joined forces with the Allies. From East Africa and West Africa came more troops. From Burma came the Burma Rifles, and from the Chin Hills, Chin and Kachin tribesmen. Scots, Irish, English, Welsh, Australian, New Zealander, Indian, Gurkha, Burman, African, Chinese, American. Never was there such a polyglot army. In the meantime, the end of 1942, a road was started. The Lido Road. Starting at Lido, the plan was to drive to a juncture with the Burma Road. A supply route would then be forged from Calcutta to Lido by rail, across the Lido-Burma Road to Kunming, and thence to Chungking in China. The Lido Road was begun by a handful of men facing a task that had been called impossible. এটা অসম্ভৱ কাম। এই অসম্ভৱ কাম সম্ভৱ কৰি তুলিবই লাগিব। ভাৰতৰ তেতিয়াৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ৱাভেল, আমেৰিকান সামৰিক কৰ্তৃপক্ষ আৰু ব্ৰিটিছ কৰ্তৃপক্ষ মিলিত হৈ এক সিদ্ধান্তত উপনীত হল। লিডুৰ পৰা পাটকাই পৰ্বতৰ ওপৰেদি চীনৰ কুনমিং পৰ্যন্ত এটা পথ নিৰ্মাণ কৰিব লাগিব। তেতিয়াহে জাপানক পৰাভূত কৰিব পৰা যাব। প্ৰথম মহাসমৰত জাৰ্মানীৰ বিৰুদ্ধে শক্তিশালী আৰু কৌশলী ভূমিকা লোৱা ষ্টিলৱেলক আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টৰ প্ৰতিনিধি হিচাপে এই পথ নিৰ্মাণৰ সৰ্বময় কৰ্তাৰূপে নিযুক্তি দিয়া হয়। জেনেৰেল ষ্টিলৱেলে ইতিহাস খুচৰিলে। এটা প্ৰাচীন পথ আছে। এদিন চুকাফাই হুকং উপত্যকা পাৰ হৈ এই পথেদি আহি ইয়াৰ পৰ্বততেই কুকুৰা কাটি নিজৰ আৰাধ্য দেৱতাক তুষ্ট কৰি অসমৰ ফালে নামি আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলহি। এই পথেদিয়েই উত্তৰ পূবৰ পৰা কানিৰ চোৰাং কাৰবাৰ চীনলৈ চলে। আহোম ৰজা চুডাংফাৰ সময়ৰ পৰা বাৰ্মাৰ চানসকলৰ লগত কূটনৈতিক সম্পৰ্কৰ বাবে এই পথ ব্যৱহৃত হৈ আহিছে। তেওঁ পণ ললে এই পথ সাজি উলিয়াব, চীনলৈ এটা স্থলপথ হ'ব।
তেওঁ পথৰ সন্ধান আৰু জৰীপ কৰিবলৈ মানুহ পঠালে। সিংফৌ ডেকা মুৰুগাম ওলাল। তাহানিৰ আসামৰ পলিটিকেল অফিচাৰ ৱাকাৰ চাহাবে এখন পত্ৰ দিলে। মুৰুগামে সুকলমে বাৰ্মাৰ পৰা পত্ৰলৈ ঘূৰি আহিল। জৰীপ কৰা বিষয়াবোৰ আহিল। সকলো মিলি পথৰ নক্সা আঁকিলে। কাগজত এটা সম্পূৰ্ণ পথৰ পৰিকল্পনা কৰি পেলালে। 2017 চন লিডুৰ 0 মাইল। উজনি অসমৰ প্ৰসিদ্ধ ঔদ্যোগিক চহৰ তিনিচুকীয়াৰ পৰা পোনে পোনে 46 কিলোমিটাৰ পূবে গৈ আমি উপস্থিত হৈছিলোগৈ লিডুৰ 0 মাইলত। এছিয়াৰ দীৰ্ঘতম পোন বাট হিচাপে খ্যাত এই পথছোৱা অতিক্ৰম কৰোতে আমি পাৰ হৈ আহিছো গাতে গা লাগি দিগবৈত থিয় হৈ থকা ভাৰতৰ প্ৰথমটো তৈল খাদ আৰু শোধনাগাৰ। এই যাত্ৰাত আমাক সংগ দিছিল চৌপাশে দূৰৈত জিলিকি থকা পাটকাই পৰ্বতমালাৰ গভীৰ সেউজীয়া শোভাই। পথটোৱে মাজতে চুই গৈছে বুঢ়ীদিহিং, তিৰাপ, লেখানলা আৰু নামচিক নদী। পথৰ দুইপাৰে বিচিত্ৰ গছ-গছনি, চৰাই-চিৰিকটিৰে ভৰপূৰ অৰণ্য। সেই শোভা গ্ৰহণ চৰাইছে পথৰ দুইপাৰে থকা জনগোষ্ঠী চিংফৌ, হাজং, টাইফাকে, টাইখামতি, টাইখাময়াং, টাই আহোম, টাংচা, মিচিং, ৰাভা, দেউৰী, চেমিনগা আৰু চাহ জনগোষ্ঠীৰ উমাল বসতিয়ে। বৰ্ণাঢ্য জনগোষ্ঠী, বিচিত্ৰ সংস্কৃতি, বিচিত্ৰ জনজীৱনলৈ এই পথ আজিও সমৃদ্ধ। 0 মাইলতে আছে এখন উদ্যান। এয়া আছিল আমাৰ বাবে সেই বিস্মৃত ইতিহাসৰ নীৰৱ সাক্ষী। এই উদ্যানৰ স্মৃতিফলকখনত লিপিবদ্ধ হৈ থকা কথাখিনি পঢ়ি আমি বহু সময় তাতে মৌন হৈ ৰৈ আছিলো। Beginning from here, the historic Stilwell Road traverses from Myanmar to Kunming, the capital of the Yunnan province of China. It was originally a 1,736-kilometer journey running through lofty mountain passes, rainforests, swift rivers, gently undulating verdant valleys and cultures. The Stilwell Road was conceived as the lifeline to Allied forces fighting the Japanese in Indochina, as the dominant Japanese Imperial Navy was choking off all supply lines by sea. Planning for the road started in February 1942 and actual construction commenced on December 1942. Having based at Ledo over the next 2 years, officers and enlisted men from the Chinese army, soldiers and civilians alike under the command of Allied forces toiled shoulder to shoulder, fighting every inch of the way through impossible. 1942 চন ডিচেম্বৰ মাহ। যুদ্ধৰ প্ৰয়োজনত নিৰ্মাণ হ'ব লগা পথৰ বাবে ঠাইখন হঠাৎ ব্যস্ত আৰু বিখ্যাত হৈ উঠিল। লিডুৰ 0 মাইলত পথৰ কাম আৰম্ভ হ'ল। এখন যুদ্ধতকৈ বেছি ব্যস্ততাৰে পথ সজাৰ কাম আৰম্ভ হ'ল। বিভিন্ন ঠাইত উৰাজাহাজৰ ফিল্ড নিৰ্মাণ কৰা হ'ল। হাবি জংঘল কাটি হাজাৰ হাজাৰ কেম্প তৈয়াৰ কৰা হ'ল। হাজাৰ হাজাৰ যুদ্ধ গাড়ী, টেংক, জীপ আদিৰ লানি নিচিকা গতিৰে লিডু মুখৰিত হৈ উঠিল। এই বিপুল পৰিমাণৰ যান বাহনৰ পেট্ৰলৰ চাহিদা পূৰণাৰ্থে তেতিয়াৰ ভাৰতৰ এক প্ৰান্ত কৰাচীৰ পৰা লিডু পৰ্যন্ত পাইপলাইন তৈয়াৰ কৰি কৰাচীৰ পৰা লিডু, লেখাপানী আৰু শেষান্তত কুনমিং পৰ্যন্ত পেট্ৰলৰ যোগান দিয়াৰ ব্যৱস্থা কৰা হ'ল। লিডুৰ ইটাখোলা অফিচটো আছিল তেতিয়াৰ ফাইনেন্স অফিচ, য'ত চলিছিল কোটি কোটি টকাৰ কাৰবাৰ। তাৰ কাষতে আছিল সামৰিক ডাকঘৰ, যলৈ লাখ লাখ চিঠি আহিছিল আৰু গৈছিল। লিডুৰ তেতিয়াৰ টেলিফোন এক্সচেঞ্জৰ লগত ভাৰতৰ বিভিন্ন ঠাই, বিভিন্ন সামৰিক কাৰ্যালয় আৰু মিত্ৰশক্তিৰ প্ৰায় প্ৰত্যেক দেশৰ ৰাজধানীৰ লগত সংযোগ ঘটিছিল। লগতে বিভিন্ন ঠাইত গীৰ্জা, ক্লাব, চিনেমা হল আদিৰে এই সমৰ ক্ষেত্ৰ, যাক আমেৰিকানসকলে ভাৰত, বাৰ্মা, চীন ৰূপমঞ্চ বুলি অভিহিত কৰিছিল। এই পথ নিৰ্মাণ কাৰ্যৰ এজন প্ৰত্যক্ষদৰ্শীক আমি লগ পাইছিলো চাবুৱা নামৰ চহৰখনত। আমি দেখিছিলো যে বাৰ্ধক্যপীড়িত তেখেতৰ স্মৃতিত এতিয়াও সেই তাহানিৰ ৭৫ বছৰ আগৰ কথাবোৰ ফটফটীয়াকৈ জিলিকি আছে। তেওঁৰ নিজৰ ভাষ্যৰেই শুনক 1941-42 চনৰ সেই কথাবোৰ। মোৰ নাম নবীন চন্দ্ৰ ফুকন। আমি তখন নিজ সম্বলপুর
মোৰ 1918 চনৰ 23 মাৰ্চত শনিবাৰ দিনাখন জন্ম। অহা মাৰ্চ মাহৰ 23 তাৰিখে 100 পুৰা হ'ব। প্ৰায় 41 চনৰ কথা। সেই চনটো মোৰ কাৰণে বহুত বেয়া বিষময়। মই আছাম ৰেজিমেণ্ট 1st বেটেলিয়ন ক্লাৰিকেল লাইনত সোমাবলৈ গৈছিলোঁ। লিডু পালোগে। পিছে বৰ হাবি দিলে জেগা একদম মানে বলডোজাৰ তলডোজাৰ লৈ পেলাই আহি পেলাই ভাঙিছে ছিঙিছে। তাৰপৰা এইডোখৰ বাট পাছ নাই, বাট বনাই গৈছে। আমেৰিকানে বেছি ব্ৰিটিছ কম আৰু বাকী চব নিগ্ৰো। গৈ কেম্প পালোগে। তম্বু কিছুমান আছে, খাবলৈ পিন্ধিবলৈ সুবিধা নাই তাত। এইফালে ৰাইজ কিছুমান সোমাই আছে নহয়, তেওঁবিলাকক ভাল পোৱা নাই, কাৰণ মানে ভাবিছে যে এইটো কিয় মৰিবলৈ আহিছে। তাৰপিছত গৈ কেম্প পাইছোগে লেখা পানী। এতিয়া বৰ্তমান মোৰ দলাল বুলি কয়, তাৰ বাপেকো আছে, সেই আগতে সোমাল তেওঁবিলাক। সেই একেটা ওচৰত শুইছো। তেনেকুৱাতে জাপানী প্লেন কিছুমান আহিছে, এখন দুখন নহয়, প্ৰায় 20-22খন মান। তাত কিছুমান আহিলে সিফালে সিফালে ভাগ ভাগ কৰিছে আৰু বৰ চুইছে এইবোৰ সিহঁতে। চুইচ থৈ পেলাই প্লেন কিছুমানে কাগজৰ থুৰি কিছুমান খুব ছিটিয়াইছে। তাত কথাই লেখা আছে, ব্ৰিটিছ চৈতানকে ধ্বংস কৰক, আজাদ হিন্দ। তাৰপিছত মোক মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মোক পঠিয়াই দিলে। সেই ডাক্তৰজন আকৌ ফুকন, ময়ো ফুকন। সেই তেখেতেও মোক ক'লে যে আপুনি বনখন চৈ নকৰিব দেই, পাছত কিন্তু আপোনালোকৰ ৰক্ষা নাই আৰু। তাৰপিছত দেখো যে এইটো বস্তুটো বৰ ফ্ৰণ্টৰ নিচিনা কি কথা। তাৰপিছত ৰাতিপুৱা এদিনাখন পঠিয়ালে, বনখন চৰিবলৈ প্ৰেছ কৰিছে। মই বেনখন চৰি কৰা নাই। এইখন বেলি বেলি কৰি 2-3 চাইডো গ'ল, বুজিছনে? এই গৈছিল। তাৰপিছতে আমাৰ এইফালৰ ব্ৰিটিছৰ চাৰ্ভে পাৰ্টি এটা যাওক চাইনা বৰ্ডাৰৰ পৰা নহয়, এই হাতীত উঠি পেলাই চাৰ্ভে পাৰ্টি দিছ। সিহঁতে ভাবিলে জাপানী কেইটা দি দিলে বম, বুজিছনে? মৰিলে হাতীয়ে ফাটিয়ে মানুহ চব। পথ আৰু মৃত্যু হাতত ধৰাধৰিকৈ গৈ থাকিল। গছ পৰি মৰিল, শিল মাটি খহি মৰিল, বিচিত্ৰ অচিন বেমাৰ হল। সাপে খুটিলে, হাতীয়ে গুচকিলে, মেচিনে মাৰিলে, বোকাত সোমাল, বৰষুণে উটুৱাই নিলে, খাবলৈ নাপাই মৰিল। যুদ্ধই আহি পথৰ কাম কৰা মানুহক মাৰিলে। জাপানী সেনাৰ অতৰ্কিত আক্ৰমণত পথৰ কাম কৰা মানুহ মৰিল। পাহাৰৰ দাঁতিৰ গাঁৱৰ ডকাইতে কাম কৰা মানুহক মাৰিলে। নগা হেড হাণ্টাৰ মানুহবোৰে আহি শুই থকা বনুৱাৰ ডিঙি কাটি লৈ গল। তথাপি থমকি নৰল। ক্ষিপ্ৰ গতিত পথৰ কাম চলি থাকিল। ৰাস্তাটো বনাই গৈ আছে দেই। সেইফালৰ পৰা ইভাগ কৰি যিবিলাক আহিছে, বামা তামা ইত্যাদি মানুহবোৰ আহিছে, পলাই কিছুমান গছতে লাগি মৰিছে, বাটত পিছল খাই মৰিছে। বৰ এপিডেমিক হোৱা নিচিনা হৈছে আৰু পৰিছে মৰিছে, বৰ ডাঙৰ ডাঙৰ গাঁত খানে আৰু দিলে পেলাই দিয়ে। এই শবোৰ যে খাব লাগে, শগুন নাই। এইফালৰ পৰা শগুন ধৰি ধৰি নিয়ে, শগুনো নথকা হ'ল। তাৰপিছত আহি পেলাই তিনিচুকীয়াত থাকিলো। আচল যুদ্ধৰ ছবিটো তিনিচুকীয়াতে দেখিলো। সেই গায়ন বজাৰ লগে লগে চেঞ্জ কিছুমান আনি দিয়ে, তাত সোমাব লাগিব চব। যেতিয়া অল ক্লিয়াৰ চাউণ্ড দিব তেতিয়া ওলাই আহো। এৰ'ড্ৰমৰ এয়াৰফাইট দিন দিয়া নাছিল। তাৰপিছত দেখিছো প্লেন এখন, মানে জাপানী প্লেন, খুব চুইট। সিহঁতে এণ্টি এয়াৰক্ৰাফ্ট গানৰ গুলি মাৰিছে। প্লেনখন মানে এনেকৈ কৰি নাচি বাগি ধ্বংস কৰিতো। সেই প্লেনখন গৈ দিয়ামলি বুলি এখন জেগা আছে দুৰ্নবত, তাত পৰি পেলাই বহি গ'ল। পাইলট মাত্ৰ 18-19 বছৰমান এজন জাপানী ছোৱালী, অনেকো নাই। পথৰ কাম সহজ নাছিল। দুৰ্গম জয়াল অৰণ্য, পুখুৰী, খাল বিল, কেইবাখনো নদী, জান-জুৰিৰে ভৰা খলাবমা পথ। আমেৰিকাৰ পৰা জাহাজত আধুনিক যন্ত্ৰপাতি আহিল। শক্তিশালী ইঞ্জিনযুক্ত ট্ৰাক, ইঞ্জিনিয়াৰ আহিল। সংখ্যাৰ পিনৰ পৰা 2800 ইঞ্জিনিয়াৰ, লগতে আৰ্মীৰ মানুহ আহিল। জাক জাক মানুহ, বিধে বিধে কাম ভগাই দিলে। লিডুৰ নিৰ্জন প্ৰান্তত অচিনাকি আধুনিক যন্ত্ৰৰ কাণ তালমৰা শব্দত ঠাইডোখৰ মুখৰিত হল। বিজুলী বাতিৰে গভীৰ অৰণ্যৰে ভৰা আন্ধাৰ ঠাইবোৰ জিলিকাই তুলিলে। জোনৰ পোহৰতো কাম চলি থাকিল। ভিন ভিন বৰ্ণ, ধৰ্ম আৰু বিচিত্ৰ ভাষা ভাষীৰ লোক গোট খালে।
লিডুৰ মানুহক আচৰিত কৰি উৰাজাহাজ উৰিল, অস্থায়ী সামৰিক হস্পিটেল হ'ল, বিভিন্ন দেশৰ ডাক্তৰ নাৰ্ছ আহিল। এই ঐতিহাসিক ঘটনাৰ আন এগৰাকী প্ৰত্যক্ষদৰ্শী বৰুণ বৰাক আমি লগ পাইছিলো মাৰ্ঘেৰিটাৰ তেখেতৰ নিজা বাসভৱনত। ষ্টিলৱেল পথ প্ৰকৃততে লিডুৰ পৰা আৰম্ভ হোৱা নাই, লিডুৰ পৰা 7 মাইল নিলগৰ লেখাপানীৰ পৰা আৰম্ভ হৈছে। লৰ্ড ৱেলিছ এপিক আমেৰিকাৰ পৰা বৰামাৰি আহিল, ষ্টিলৱেলে তেওঁক দায়িত্ব দিলে। তেতিয়া এপিকে আটাইখিনি যিখিনি জড়িত হৈ আছিলে ষ্টিলৱেল পথ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ লগত কথা পাতিছে যে সদায় একেটা কথাকে মই শুনি আছো, মেলেৰিয়া অঞ্চল, বৰষুণৰ অঞ্চল, বোকাপানীৰ অঞ্চল, অনেক কীট পতংগ আহে, কিন্তু সেইখিনিক আমি পৰাজয় কৰিব লাগিব। পৰাজয় কৰি লিডু ৰোড নিৰ্মাণ হ'বই। আৰু দেখা গ'ল যে 57 দিনত 507 মাইল দীঘল লিডু ৰোড তেওঁলোকে নিৰ্মাণ কৰিলে ৱান্টিং পৰ্যন্ত। ৱান্টিং হ'ল বৰ্মা দেশৰ মাজত থকা এখন ঠাই। সেই ৱান্টিঙত গৈ আৰু এটা পথ আহি তাত লগ লাগিছে, যিটো পথৰ নাম হৈছে বাৰ্মা ৰোড। দুইটা ৰোড লগ লাগিল। দেখা গ'ল যে বাৰ্মা ৰোডেদি অতীতত মাৰ্কোপলো আহিছিল, চেংগিজ খাঁ আহিছিল, কিন্তু সেই পথটো যান বাহন নিবৰ কাৰণে উপযোগী নহয়। ষ্টিলৱেলে পথটো বহল কৰিলে, বহন ক্ষমতা বঢ়ালে আৰু বহুতো কাৰ্ভেচাৰ আছিলে সেই বক্ৰতাবোৰ নাইকিয়া কৰিলে, দলংবোৰ পুনৰ মেৰামতি কৰিলে, মেৰামতি কৰি 572 মাইলে পথটো ঠিক কৰি পেলালে আৰু কুমিংত গৈ লগ লাগিলে। বাৰ্মাৰ ভিতৰৰ চহৰ আৰু পথ যুদ্ধত ক্ষতবিক্ষত। চীনত জাপানে বোমা পেলাই পথৰ কাম বন্ধ কৰাৰ চেষ্টা কৰিছিল। চীনা সেনা আৰু বনুৱাই সেই পথ পুনৰ নিৰ্মাণ কৰি গ'ল। 1944 চনৰ ডিচেম্বৰত পথটো চীনৰ সীমা অতিক্ৰম কৰি কুনমিং পালেগৈ। এটা দীৰ্ঘ যাত্ৰা, এটা দীৰ্ঘ সপোন পূৰ হ'ল। On a historic day in January, the first convoy was on its way from India to China across the 1,044 miles of the newly completed Lido-Burma Road, now called the Stillwell Road, in tribute to the man who had dedicated himself to the building of this great project. After a 24-day journey, the convoy arrived safely in Kunming. ৱেলিছ এপিকে 133খন সামৰিক বাহন লৈ গৈ 1950 চনৰ জানুৱাৰী মাহত গৈ কুমিঙত উপস্থিত হয়। এই লিডু ৰোডটো নিৰ্মাণ কৰিবলৈ যাওঁতে তেওঁলোকে 10খন অশান্ত নদী পাইছে আৰু অনেক নদী পাইছে। এই নৈবিলাকৰ ওপৰত তেওঁলোকে দলং নিৰ্মাণ কৰিবলগীয়া হ'ল 165খন দলং, আৰু পাহাৰৰ ওপৰে ওপৰে গৈ আছে পথটো 102 মাইল। অনেক গৌণযান, এই গৌণযানবিলাকৰ ওপৰত আকৌ কালভাৰ্ট দিবলগীয়া। এই কালভাৰ্টবিলাক যদি লগ লগোৱা হয় 105 মাইল দীঘল এটা চুঙা হ'ব। 1945 চনৰ জানুৱাৰীৰ 12 তাৰিখে লিডুত যুদ্ধৰ বয়বস্তু ভৰাই শাৰী পাতি শ শ ট্ৰাক নতুন পথেৰে চীনলৈ গ'ল। কুনমিঙত হাজাৰ হাজাৰ লোকে ৰাজকীয় আদৰণি জনালে। এই খবৰে সমগ্ৰ বিশ্বত প্ৰচাৰ লাভ কৰিলে। যিটো পথ প্ৰাচীন কালত লিডু পথ, লিডুলাম নামে জনাজাত আছিল, সি বিশ্বৰ ইতিহাসত ষ্টিলৱেল পথ নামেৰে জনাজাত হৈ গ'ল। ঐতিহাসিক লিডু পথ হেৰাই থাকিল, চিংফৌসকলৰ লিডুলাম হেৰাই থাকিল। অসমৰ সীমান্তৱৰ্তী অৰুণাচলৰ জয়ৰামপুৰত বুকুত দুখ আৰু সুখ এবোজালৈ পথৰ কাষতে আছে সেনা বনোৱাৰ সমাধি। অতন্দ্ৰ প্ৰহৰীৰ দৰে এই সমাধিয়ে সেই ইতিহাসকে যেন আজিও সুঁৱৰি আছে। এই জয়ৰামপুৰতে আমি লগ পাইছিলো অৰূপ কুমাৰ চৌধুৰীক। মই ইয়াতে আৰ কে মুচাং মেমৰিয়েল ছ'চাইটিৰ এটা NGO, তাতে মই ছেক্ৰেটাৰী হিচাপে আছো। ইয়াতে টাৱাইনিজ যিটো সৈনিক যিকেইটা আছিলে তেওঁলোকৰ ইয়াতে সমাধিস্থল বুলিতো কয়। দেখিছে ইয়াতে ফলকবিলাকো আছে, টাৱাইনিজ মেজৰ তেওঁৰ সমাধিস্থল, সৈনিকবিলাকৰ মুঠ 1018টা সমাধি আছে ইয়াত। তেতিয়া ষ্টিলৰ ৰাস্তাত এই ৰাস্তাটোৱে ম্যানমাৰৰ পৰা এই তেওঁলোকৰ সববিলাক ইয়াতে আনি ইয়াতে সমাধি কৰিছিলে। ইয়াতে এজন আছাম ৰাইফলৰে লেফটেনেণ্ট কৰ্ণেল চৌধুৰী বুলি তেওঁ আহিছিলে। আমি ৰাতিপুৱা দুয়ো
মৰ্ণিং ৱাক কৰোঁ। মৰ্ণিং ৱাক কৰিব যাওঁতে এদিন সেইপিনে হাবিখনত সোমাওঁতে দেখিলোঁ উজুতি খালোঁ তাতে সমাধিৰ কিবা দেখিলোঁ। দেখাৰ পিছত কিন্তু এতিয়া গোটেইখিনি চাফা কৰে। তেতিয়া কোনো গভৰ্ণমেণ্টৰ কোনো নজৰত নাছিল বস্তুটো। গোটেইখিনি চাফা হোৱাৰ পিছতে এইটো বস্তু চৰকাৰৰ জনোৱা হ'ল। তাৰপিছতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বহুত সহায় কৰিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ টাৱাইনিজ গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰিলে। টাৱাইনিজ গভৰ্ণমেণ্টটো তেওঁলোকে আহিলে, নিজে আহিলে। এতিয়া যিখিনি বৰ্তমান ৰিন'ভেটেড এইখিনি গোটেইখিনি টাৱাইনিজ গভৰ্ণমেণ্টে দিয়া পইচা। ইয়াৰ পৰা আগলৈ যে নামপং বুলি ঠাই এখন আছে, এই ঠাইখনৰ নামৰ অৰিজিনেল নাম হেলগেট। হেলগেটটো কি কাৰণে নৰকলৈ যোৱা ৰাস্তা। তাৰ পৰা 12 কিলোমিটাৰ গ'লে পাংচুপাছ, পাংচুপাছৰ পৰা 3 কিলোমিটাৰ গ'লে এটা লেক অব ন' ৰিটাৰ্ণ। তাতে বহুত মানুহ মৰিছিল, সেইকাৰণে নাম দি দিলে লেক অব ন' ৰিটাৰ্ণ। এতিয়া এইটো ফেমাছ টুৰিষ্ট স্পট। নামপং ভাৰতৰ এখন আটাইতকৈ পূৰ্বোত্তম নামপঙৰ সিপাৰে পাহাৰখন পাটকাই পাহাৰৰ নাম শুনিছে। সেই পাটকাই পাহাৰৰ নাম আপুনি এতিয়া পাটকাই পাহাৰতে আছে। পাটকাইৰ সিপাৰে ম্যানমাৰ। তাতে গেট আছে নেকি? আছাম ৰাইফলৰ গেট আছে কেইবাখন। ঠিক পাংচুপাছ পাৰ হৈয়ে ম্যানমাৰ চৰকাৰৰ গেট আৰম্ভ, নৰ্মেল গেট, গভৰ্ণমেণ্ট গেটবিলাক। ধুনীয়া বুদ্ধিষ্ট টেম্পল এটা আছে, ভাল লাগে তাতে। 1945 চনৰ 14 আগষ্ট জাপানে হাৰ মানিলে। যুদ্ধ শেষ হ'ল। পথ সজা সকলো মানুহ অহা বাটে ঘূৰি গ'ল। এৰি গ'ল স্মৃতি বিজড়িত পথ। কিন্তু শেষ নহ'ল এই পথৰ যাত্ৰা। ইতিহাসৰ দীৰ্ঘ সময়ৰ সাক্ষী হৈ এই পথ এতিয়াও আছে। ৰাজনৈতিক আৰু ভৌগোলিক নিৰাপত্তাৰ খাতিৰত ম্যানমাৰৰ পথৰ কিছু অংশ এতিয়াও মুকলি হোৱা নাই, যি পথেৰে চীনৰ লগত সংযোগ হোৱা সম্ভৱ। ভাৰত চৰকাৰৰ লুক ইষ্ট বা এক্ট ইষ্ট নীতিৰ আধাৰত এই পথটো পুনৰ মুকলি কৰি বিকাশৰ এটা নতুন দিশ এই পথেৰেই নতুনকৈ আৰম্ভ কৰাৰ প্ৰয়াস নিশ্চয় কৰিব পৰা যায়। এই প্ৰসংগতে বৰুণ বৰাই আমাক কৈছিল, ষ্টিলৰ পথটো পুনৰ নিৰ্মাণ হ'ব নেকি? আমাৰ আশা এতিয়াও আছে। হোমেন বৰগোহাঁয়ে কৈছিল যে সভ্যতা সংস্কৃতি পথে পথে আহি থাকে। প্ৰাচ্যৰণে সভ্যতা আহিছিল, ষ্টিলৰ এখন পাৰ্ক উন্মোচন কৰোঁতে তেওঁ কৈছিল। কিন্তু এতিয়া যদি এইটো নিৰ্মাণ হৈ যায়, তেতিয়াহ'লে অসমৰ অগ্ৰসৰ হোৱাৰ এটা পথ অৰ্থনৈতিকভাৱে। গতিকে মই এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে মই আশা কৰোঁ এই পথ অতি সোনকালে নিৰ্মাণৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰক হেঁচা দিয়ক। মোৰ নাম জগত চাংমাই, মোৰ ঘৰ লিডুত। যুদ্ধৰ প্ৰয়োজনত নিৰ্মাণ হোৱা পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল স্থলপথটো হ'ল এই ষ্টীল ৰেল পথ। ই ভাৰত, ম্যানমাৰ আৰু চীন দেশক সংযোগ কৰা এটা ঐতিহাসিক গুৰুত্ব থকা পথ। লিডুতে বাস কৰা অৱসৰপ্ৰাপ্ত শিক্ষক তথা বুৰঞ্জীবিদ জগত চাংমাইৰ বাসভৱনলৈ আমি গৈছিলো। ষ্টিলৱেল ৰোড পুনৰ মুকলি কৰা প্ৰসংগত তেওঁ কয়, পথটো মুকলি হলে চীনৰ ইউনান, থাইলেণ্ড, লাওছ, ম্যানমাৰ আদিৰ লগত বেহা বেপাৰ আৰু সাংস্কৃতিক বিনিময় ভাৰতৰ সৈতে সহজ হৈ পৰিব। তাৰ উপৰিও নৃগোষ্ঠীয় সাংস্কৃতিক আৰু ভাষাগত সাদৃশ্য থকা পূৰ্বৰ লোকখিনিৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ পালে উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে সুখী হ'ব। লগতে দেশসমূহৰ বজাৰ অৰ্থনীতিৰ সুবিধা উত্তৰ পূৰ্বাঞ্চলো গ্ৰহণ কৰিব পাৰিব। ম্যানমাৰ হ'ল উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেটৱে টু দ্য মাৰ্কেট অৱ চাউথ ইষ্ট এছিয়া। গতিকে ষ্টিলৱেল পথ ছুপাৰ হাইৱে ৰোড নেটৱৰ্ক অৱ দি এছিয়ান কাণ্ট্ৰিজ হ'ব পাৰে। ষ্টিলৱেল পথ খোল খালে ম্যানমাৰৰ লগতে চীনলৈকে ভাৰত সহজ স্থলপথেৰে সংযোজিত হ'ব। খুলিব অৰ্থনৈতিক আৰু সামাজিক সম্ভাৱনীয়তাৰ দুৱাৰ। ইতিহাসৰ এক জটিল সন্ধিক্ষণৰ স্মৃতি বিজড়িত এই পথ আকৌ সজীৱ হৈ উঠক। কিদৰে এটা অসম্ভৱ সপোন কম সময়তে সাৰ্থক হৈ উঠিছিল তাৰ উচিত মৰ্যাদা পাওক। এই পথেই আধাৰ হৈ ৰচনা কৰক বৈদেশিক সুসম্পৰ্ক। সন্ধান দিয়ক ভাৰতৰ উত্তৰ পূব প্ৰান্তৰৰ অঞ্চলটোক বিকাশ আৰু সফলতাৰ চাবিকাঠি।